এইখন অসম হয়, ইয়াত মিয়াৰ এটা শব্দও নচলিব। মিয়াই বাংলাদেশত গৈ যি কৰিব লগা আছে কৰক। मियाँ बांग्लादेश जाकर जोर करना है कर लीजिए। অসমত মিয়া জিন্দাবাদ নচলিব। असम में मियाँ जिंदाबाद नहीं चलेगी। আছাদুদ্দিন ওৱেইছিয়ে দ্বিতীয়বাৰ অসমলৈ আহি মিয়া জিন্দাবাদ ধ্বনি দিলে ঠেং ভাঙি দিয়া হ'ব। আছাদুদ্দিন ওৱেইছিয়ে অসমলৈ আহি এই ধৰণে মিয়াঁ জিন্দাবাদ চিঞৰিবলৈ হয়, স্পষ্ট কথা, ঠেং ভাঙি দিয়া হ'ব। এইবাৰ যি চৰকাৰে নাহক কিয় প্ৰতিটো মিয়া খেদিব লাগিব। এইবাৰ যিখন চৰকাৰ আহিব সেইখন চৰকাৰে অসমৰ পৰা প্ৰতিটো মিয়াক খেদিব লাগিব প্ৰয়োজনত প্ৰতিটো মিয়াক এনকাউণ্টাৰ কৰিব লাগিব আৰু প্ৰয়োজনত প্ৰতিটো মিয়াক এনকাউণ্টাৰ কৰিব লাগিব। অখিল গগৈ গৌৰৱ গগৈ জাতিৰ দালাল। অখিল গগৈ গৌৰৱ গগৈয়ে মিয়াৰ পক্ষলৈ জাতিটোক ধ্বংসৰ ষড়যন্ত্ৰত নামিছে। আৰু অখিল গগৈ আৰু গৌৰৱ গগৈৰ দৰে যিবিলাক মানুহে কাঠৰ চশমা পিন্ধি এতিয়াও মিয়াৰ পক্ষলৈ জাতিটো ধ্বংসৰ ষড়যন্ত্ৰত নামিছে, এইসমূহ জাতিৰ দালালক আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে উফৰাই দিব লাগিব। মিয়াৰ পক্ষলৈ ৰাজনীতি কৰা এৰিবলৈ ভাবুকি প্ৰধান চিটু বৰুৱাৰ। নাৰায়ে তকদিৰ দিয়া আছাদুদ্দিন ওৱেইছিৰ সাম্প্ৰদায়িক মন্তব্যৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য চিটু বৰুৱাৰ। নিৰ্বাচনত মিয়াৰ পক্ষ লোৱা অখিল গগৈ আৰু গৌৰৱ গগৈক বৰ্জন কৰাৰ দাবী তুলিছে জাতীয় সংগ্ৰামী সেনা অসমে। অখিল গগৈ আৰু গৌৰৱ গগৈৰ দৰে যিবোৰ মানুহে কাঠৰ চশমা পিন্ধি এতিয়াও মিয়াৰ পক্ষলৈ জাতিটোৰ ধ্বংসৰ ষড়যন্ত্ৰত নামিছে, সেইসমূহ জাতিৰ দালালক এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে উফৰাই দিব লাগিব, নহ'লে কিন্তু জাতিটোৰ ধ্বংস অনিবাৰ্য। এই মন্তব্য চিটু বৰুৱাৰ। দেশদ্ৰোহী জাতিৰ গাদ্দাৰ আছাদুদ্দিন ওৱেইছিয়ে দুদিনমানৰ আগতে অসমলৈ আহি নাৰে তকদিৰ বুলি চিঞৰিলে, মিয়া জিন্দাবাদ বুলি চিঞৰিলে। তাৰমানে কি বুজাব বিচাৰিছে? এইখন অসম হয়, এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও শব্দ নচলিব। सुन लो असादुद्दीन ओवैसी, ये आसाम हमारा है, यहाँ पर इंडिजिनियस पीपुल का राज चलेगी, मियाँ का राज नहीं चलेगी। मियाँ बांग्लादेश जाकर जोर करना है कर लीजिए। आसाम में मियाँ जिंदाबाद नहीं चलेगी। और द्वितीयबार यदि আছাদুদ্দিন ওৱেইছিয়ে অসমলৈ আহি এই ধৰণে মিয়াঁ জিন্দাবাদ চিঞৰিবলৈ হয়, স্পষ্ট কথা, ঠেং ভাঙি দিয়া হ'ব। স্পষ্ট কথা, ঠেং ভাঙি দিয়া হ'ব। ইয়াত মিয়াৰ দালালি নচলিব। এইখন অসমত কেৱল মাত্ৰ অসমীয়া মানুহ থাকিব, খিলঞ্জীয়া মানুহ থাকিব লাগিব। ইয়াত মিয়াৰ উপদ্ৰৱ আমি সহ্য নকৰোঁ। আৰু 4 মে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। এইবাৰ যিখন চৰকাৰ আহিব সেইখন চৰকাৰে অসমৰ পৰা প্ৰতিটো মিয়াক খেদিব লাগিব আৰু প্ৰয়োজনত প্ৰতিটো মিয়াক এনকাউণ্টাৰ কৰিব লাগিব। পুনৰ কৈছোঁ, প্ৰতিটো মিয়াক এনকাউণ্টাৰ কৰিব লাগিব। এইখন অসমত কেৱল মাত্ৰ অসমীয়া মানুহ থাকিব, ইয়াত মিয়া থাকিব নোৱাৰিব। স্পষ্ট কথা। আৰু অখিল গগৈ আৰু গৌৰৱ গগৈৰ দৰে যিবিলাক মানুহে কাঠৰ চশমা পিন্ধি এতিয়াও মিয়াৰ পক্ষলৈ জাতিটো ধ্বংসৰ ষড়যন্ত্ৰত নামিছে, এইসমূহ জাতিৰ দালালক আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে উফৰাই দিব লাগিব, নহ'লে কিন্তু জাতিটো ধ্বংস অনিবাৰ্য। আৰু 4 মেৰ পিছৰ পৰা জাতীয় সংগ্ৰামী সেনা অসমে সমগ্ৰ অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিব। আৰু এইবাৰ আমি ঘৰে ঘৰে গৈ মিয়া বিচাৰিম। এইবাৰ আমি ঘৰে ঘৰে গৈ মিয়া বিচাৰিম। এটাও মিয়াক আমি অসমত থাকিবলৈ কোনো কাৰণতে দিব নোৱাৰোঁ। আৰু ইনিষ্টামুলিক আমি পুনৰ কৈ দিব বিচাৰিছোঁ যে ঘৰৰ ভিতৰত সোমাই লৈ ফেচবুকটো লৈ মোবাইলটো লৈ ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। এইবিলাক পানী গুণ্ডাল আমি ভয় নকৰোঁ। এইবিলাক পানী গুণ্ডাল আমি ভয় নকৰোঁ। প্ৰয়োজনত পুনৰ কৈছোঁ, এই ধৰণে যদি ইউনিষ্টামুলিয়ে মিয়াৰ দালালি হৈ কাম কৰিবলৈ হয়, এইবাৰ কিন্তু গছত বান্ধি থোৱা হ'ব। গছত বান্ধি থোৱা হ'ব। চুচৰাই আনি কিন্তু কাণত ধৰাই আঁঠুকুৱাই থোৱা হ'ব। স্পষ্ট কথা। এই ধৰণে মিয়াৰ দালালি কিন্তু অসমত নচলিব। আৰু যোনে মিয়া হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব, পুনৰ কৈছোঁ, প্ৰয়োজনত পিঠি বহল কৰি দিয়া হ'ব। আমি অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি কাম কৰি আছোঁ। এই কামত যোনে বাধা দিবলৈ আহিব, কোনো মানুহক কিন্তু আমি শান্তিত থাকিবলৈ নিদিওঁ। স্পষ্ট কথা।
বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Barua Road, Guwahati.